কন্দৰ্পক গৈ মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। হিজবুল্লাহে আক্ৰমণ কৰিছে ইজৰাইলৰ সেনাৰ ঘাটিত ড্ৰোনেৰে আক্ৰমণ কৰিছে। শক্তিশালী ড্ৰোনেৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে হিজবুল্লাহৰ ফালৰ পৰা। জনাই আছো মুহূৰ্তত ৱাৰ ব্ৰেকিং মুহূৰ্তত জনাই আছো উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড এয়াৰবেছত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। বৃদ্ধি পাইছে যুদ্ধ উত্তেজনা। হিজবুল্লাহৰ আক্ৰমণত নিশ্চিহ্ন ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ আৰু ৰাডাৰ কেন্দ্ৰ নোহোৱা হৈ পৰিছে। ৰাডাৰ ছিষ্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছে। লেবাননত ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰত পুৱাই হিজবুল্লাহৰ বৃহৎ সামৰিক অভিযান দেখিবলৈ পোৱা গৈছে। বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু মিছাইল বৰ্ষণ। ধাৰাবাহিকভাৱে মিছাইল বৰ্ষণ কৰা হৈছে। আমেৰিকান সেনাৰ মূল কামাণ্ডো আৰু মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ দাবী ইৰাণৰ ফালৰ পৰা। ইৰাণৰ আক্ৰমণত দাও দাওকৈ জ্বলিছে এতিয়া আমেৰিকান ঘাটিৰ ইন্ধনৰ টেংক। চাৰিওফালে ধোঁৱাময় হৈ পৰা দেখিবলৈ পোৱা গৈছে। ধোঁৱাময় বাহৰেইনৰ আকাশ। আমেৰিকাৰ যি গুৰুত্বপূৰ্ণ সামৰিক ঘাটি আছিলে সামৰিক ভ্ৰমণ ধ্বংস কৰি দিয়া হৈছে। আৰু এই বাতৰি এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইৰাণৰ বৃহৎ আক্ৰমণ চলিছে। ইৰাণৰ বৃহৎ আক্ৰমণক লৈ বৰ্তমানলৈকে কোনো মন্তব্য কৰা নাই বাহৰেইন চৰকাৰে। ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে হিজবুল্লাহ আৰু ইৰাণৰ একত্ৰিত আক্ৰমণে যুদ্ধক ভয়ংকৰ মূৰ দিছে, নতুন মূৰ দিছে। মধ্যপ্ৰাচ্যত নিয়ন্ত্ৰণহীন হৈ পৰিছে এতিয়া পৰিস্থিতি। যিকোনো মুহূৰ্ততে হ'ব পাৰে অধিক ক্ষয় ক্ষতি। তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে যিকোনো মুহূৰ্ততেই। হিজবুল্লাহৰ আক্ৰমণ চলিছে এতিয়া জনাই আছো উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড এয়াৰবেছত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ। হিজবুল্লাহৰ আক্ৰমণত নোহোৱা হৈ পৰিছে, ধ্বংস হৈ পৰিছে ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ কেন্দ্ৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছে। লেবাননত ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে। হিজবুল্লাহৰ বৃহৎ সামৰিক অভিযান। বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু মিছাইল বৰ্ষণ। ধাৰাবাহিকভাৱে মিছাইলেৰে বৰ্ষণ কৰিছে, মিছাইল আক্ৰমণ চলাইছে। আমেৰিকান সেনাৰ মূল কামাণ্ডো আৰু মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ দাবী ইৰাণৰ ফালৰ পৰা। ইৰাণৰ আক্ৰমণত দাও দাওকৈ জ্বলিছে এতিয়া আমেৰিকান ঘাটিৰ ইন্ধনৰ টেংক। আমেৰিকান সেনাৰ ঘাটিক টাৰ্গেট কৰি লোৱা হৈছে। এটাৰ পিছত আন এটাকৈ আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে হিজবুল্লাহৰ ফালৰ পৰা। ইজৰাইললৈ আক্ৰমণ কৰা হৈছে। হিজবুল্লাহৰ ড্ৰোনৰ আঘাতত ইজৰাইল কঁপি উঠিছে। ইজৰাইলত কেৱল চাইৰেন বাজিছে। অস্থিৰ হৈ পৰিছে আমেৰিকা ইজৰাইল। মধ্যপ্ৰাচ্যত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। নিয়ন্ত্ৰণহীন হৈ পৰিছে এতিয়া পৰিস্থিতি। অধিক ভয়াৱহ দিশে গতি কৰিছে এতিয়া যুদ্ধই। যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে। ইজৰাইলত হাহাকাৰ। ইৰাণে শক্তিশালী প্ৰত্যুত্তৰ প্ৰদান কৰিছে, শক্তিশালীভাৱে আক্ৰমণ কৰিছে। আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লৈছে এতিয়া ইৰাণে। তাৰ পিছত আন এটাকৈ ধাৰাবাহিক আক্ৰমণ কৰিছে ইৰাণৰ ফালৰ পৰা। আৰু হিজবুল্লাহেও আক্ৰমণ কৰিছে। হিজবুল্লাহৰ শক্তিশালী ড্ৰোনৰ আঘাতত এতিয়া কঁপি উঠিছে ইজৰাইল। ইৰাণৰ মিছাইলত তছনছ হৈ পৰিছে আমেৰিকান ঘাটি। এটাৰ পিছত আমেৰিকাৰ মধ্যপ্ৰাচ্যত থকা যিবোৰ সামৰিক ঘাটি আছিলে এটাৰ পিছত আন এটাকৈ সামৰিক ঘাটিত আক্ৰমণ চলাইছে এতিয়া ইৰাণৰ ফালৰ পৰা। আৰু হিজবুল্লাহেও ইজৰাইলত আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে। অস্থিৰ হৈ পৰিছে এতিয়া ইৰাণৰ শক্তিশালী আক্ৰমণত। এতিয়া তছনছ হৈ পৰিছে ইজৰাইল। অস্থিৰ আমেৰিকা ইজৰাইল। মধ্যপ্ৰাচ্যত নিয়ন্ত্ৰণহীন হৈ পৰিছে পৰিস্থিতি। অধিক ভয়ংকৰ দিশে গতি কৰিছে যুদ্ধ পৰিস্থিতিয়ে। যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে। ধোঁৱাময় পৰিৱেশে বিৰাজ কৰিছে বাহৰেইনত। যিসমূহ আমেৰিকান ঘাটি আছিলে আমেৰিকান ঘাটিত ড্ৰোনেৰে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। হিজবুল্লাহৰ ফালৰ পৰা ড্ৰোনেৰে আক্ৰমণ চলাইছে উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড যি এয়াৰবেছ আছিলে শক্তিশালী এয়াৰবেছত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ দেখিবলৈ পোৱা গৈছে। হিজবুল্লাহৰ আক্ৰমণত ধ্বংস হৈ পৰিছে ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ কেন্দ্ৰ। লেবাননত ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হৈছে পুৱাই হিজবুল্লাহৰ বৃহৎ সামৰিক অভিযান। বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ, মিছাইল বৰ্ষণ কৰা হৈছে। আমেৰিকাৰ মূল কামাণ্ডো আৰু মুখ্য কাৰ্যালয় ধ্বংস কৰি দিয়াৰ দাবী জনাইছে ইৰাণৰ ফালৰ পৰা। ডাঙৰ খবৰ জনাইছে আমেৰিকাৰ সেনাৰ যি মুখ্য কাৰ্যালয় আছিলে, সেনাৰ যি মুখ্য কামাণ্ডাৰ ঘাটি আছিলে সেই ঘাটি ধ্বংস কৰি দিয়াৰ দাবী জনাইছে ইৰাণৰ ফালৰ পৰা।
ধোঁৱাময় হৈ পৰিছে এতিয়া বাহৰেইনৰ আকাশ আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক ভ্ৰমণ এফালৰ পৰা তছনছ কৰি দিয়া হৈছে ধ্বংস কৰি দিয়া হৈছে শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰা হৈছে শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আন এটাকৈ ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে এতিয়া হিজবুল্লাহ ইৰাণৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে ইজৰাইললৈ আমেৰিকাৰ সামৰিক ঘাটিলৈ আক্ৰমণ চলোৱা হৈছে আৰু কোনো পৰ্যায়ে আক্ৰমণ থমকি নৰয় কেতিয়াও আলোচনাত নবহে এতিয়া ইৰাণে কেৱল প্ৰতিশোধ ল'ব ইৰাণে আয়াতুল্লাহ আলী খেমেনিৰ প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে যিকোনো মুহূৰ্ততেই প্ৰতিশোধ ল'ব বেঞ্জামিন নেতানিয়াহুকো মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাবুকিলৈ ভয় নকৰে ইৰাণৰ ফালৰ পৰা স্পষ্ট বাৰ্তা দি দিয়া হৈছে যে ইৰাণে একেৰাহে যুদ্ধ কৰিবলৈ সাজু হৈ আছে ধাৰাবাহিকভাৱে যুদ্ধ কৰিব ইৰাণে আৰু প্ৰতিশোধ ল'ব এতিয়া ইৰাণৰ ফালৰ পৰা আমেৰিকাৰ সামৰিক ঘাটিত এটাৰ পিছত আন এটাকৈ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে ইৰাণৰ ফালৰ পৰা আৰু হিজবুল্লাহেও আক্ৰমণ কৰিছে ইজৰাইলত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড এয়াৰবেছত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ হিজবুল্লাহৰ আক্ৰমণত ধ্বংস হৈ পৰিছে ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ আমেৰিকাৰ আৰু ইজৰাইলক এতিয়া থকা সৰকা কৰিছে লেবাননত ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হৈছে হিজবুল্লাহৰ বৃহৎ সামৰিক অভিযান এই মুহূৰ্তত বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু মিছাইল বৰ্ষণ ধাৰাবাহিকভাৱে শক্তিশালী ড্ৰোনেৰে আক্ৰমণ কৰিছে মিছাইল আক্ৰমণ কৰিছে আমেৰিকাৰ সেনাৰ মূল কামাণ্ডো আৰু মুখ্য কাৰ্যালয় ধ্বংস কৰাৰ দাবী কৰিছে ইৰাণৰ ফালৰ পৰা আমেৰিকাৰ গাঁতিৰ ইন্ধনৰ টেংক ধোঁৱাময় বাহৰেইনৰ আকাশ আমেৰিকাৰ যি গুৰুত্বপূৰ্ণ সামৰিক ভ্ৰমণ আছিলে সেই ভ্ৰমণ ধ্বংস হোৱাৰ দাবী জনাইছে এতিয়া ইৰাণৰ ফালৰ পৰা ইৰাণৰ বৃহৎ আক্ৰমণক লৈ এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই বাহৰেইন চৰকাৰে ইজৰাইল আমেৰিকাৰ বিৰুদ্ধে হিজবুল্লাহ আৰু ইৰাণৰ একত্ৰিত আক্ৰমণ প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে ইজৰাইল আমেৰিকাক আয়াতুল্লাহ আলী খেমেনিৰ প্ৰতিশোধ লৈছে এতিয়া ইৰাণে এটাৰ পিছত আন এটাকৈ বিধ্বংসী আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে হিজবুল্লাহ আৰু ইৰাণৰ একত্ৰিত আক্ৰমণে যুদ্ধক ভয়ংকৰ দিশে গতি কৰি লৈ গৈছে যিকোনো মুহূৰ্ততেই ভয়ংকৰ ৰূপ ল'ব এই যুদ্ধই আৰু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব সমগ্ৰ বিশ্ববাসীয়ে সমগ্ৰ বিশ্বত আতংকময় পৰিৱেশ বিৰাজ কৰিছে যিমান দিন গৈ আছে সিমান দিনে অধিক ভয়াৱহ হৈ পৰিছে এতিয়া যুদ্ধ পৰিস্থিতি যিমানে দিন গৈছে সিমানে অধিক ভয়াৱহ হৈ পৰিছে যুদ্ধ পৰিস্থিতি যিকোনো মুহূৰ্ততেই তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে আৰু এই যুদ্ধত প্ৰৱেশ কৰিব পাৰে ৰাছিয়া চাইনা উত্তৰ কোৰিয়াৰ দৰে শক্তিশালী দেশে প্ৰৱেশ কৰিব পাৰে এতিয়া ইৰাণৰ পক্ষত ইজৰাইল আমেৰিকাক সকিয়নি প্ৰদান কৰিছে এতিয়া ইৰাণৰ ফালৰ পৰা ৰঙা চকু দেখুৱাই ইৰাণে ধমক দিছে যে ইয়াৰ প্ৰতিশোধ লোৱা হ'ব তেওঁলোকৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ হত্যাৰ প্ৰতিশোধ লোৱা হ'ব আৰু কোনো পৰ্যায়ে এই যুদ্ধত থমকি নৰয় এটাৰ পিছত আন এটাকৈ মিছাইলেৰে ড্ৰোন আক্ৰমণেৰে এই কথা স্পষ্টভাৱে বুজাই দিয়া হৈছে ইৰাণৰ ফালৰ পৰা আৰু হিজবুল্লাহ আৰু ইৰাণৰ যৌথ আক্ৰমণে এই কথা বুজাই দিছে যে প্ৰতিশোধ লোৱা হ'ব প্ৰতিশোধ যিকোনো মূল্যত প্ৰতিশোধ লোৱা হ'ব আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড এয়াৰবেছত আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে হিজবুল্লাহৰ আক্ৰমণত ধ্বংস হৈ পৰিছে ইজৰাইলী সেনাৰ যি সামৰিক ঘাটি জনাইছো উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড এয়াৰবেছত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ দেখিবলৈ পোৱা গৈছে হিজবুল্লাহৰ আক্ৰমণত ধ্বংস হৈ পৰিছে এতিয়া ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ ৰাডাৰ কেন্দ্ৰ সম্পূৰ্ণৰূপে উৰাই দিয়া হৈছে লেবাননত ইজৰাইলী আক্ৰমণৰ বৃহৎ প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে হিজবুল্লাহৰ বৃহৎ সামৰিক অভিযান দেখিবলৈ পোৱা গৈছে বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু মিছাইল বৰ্ষণ IRGCৰ ফালৰ পৰা কোৱা হৈছে শত্ৰুপক্ষক সকলো ফালৰ পৰা আক্ৰমণ কৰিব IRGCয়ে আৰু শত্ৰুক কবৰস্থানলৈ পৰিণত কৰিব বুলি তেওঁলোকৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছিলে আৰু আয়াতুল্লাহ আলী খেমেনিৰ প্ৰতিশোধ ল'ব মৃত্যুৰ প্ৰতিশোধ ল'ব তেওঁৰ মৃত্যুক অথলে যাবলৈ দিয়া নহ'ব বুলি স্পষ্টভাৱে কৈ দিয়া হৈছিল ইৰাণৰ ফালৰ পৰা তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে এতিয়া হিজবুল্লাহ আৰু ইৰাণৰ যৌথ যি আক্ৰমণ সেই আক্ৰমণে অধিক ভয়াৱহ দিশলৈ গতি কৰিছে এই যুদ্ধ যদি নৰয় তেনেহ'লে তৃতীয় বিশ্বযুদ্ধৰ যিকোনো মুহূৰ্ততেই সূচনা হ'ব পাৰে
আমেৰিকা আৰু ইজৰাইলক ৰঙা চকু দেখুৱাই হিজবুল্লাহে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। উত্তৰ ইজৰাইলৰ ৰমাত ডেভিড এয়াৰবেছত হিজবুল্লাহে বিধ্বংসীভাৱে আক্ৰমণ চলাইছে আৰু নোহোৱা হৈ পৰিছে ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ কক্ষ ধ্বংস কৰি দিয়া হৈছে, ৰাডাৰ কেন্দ্ৰ উৰুৱাই দিয়া হৈছে। লেবাননত ইজৰাইলী আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে হিজবুল্লাহৰ বৃহৎ সামৰিক অভিযান। এই মুহূৰ্তত বাহৰেইনৰ শ্বেখ ইছা বিমান ঘাটিত IRGCৰ ভয়ংকৰ ড্ৰোন আৰু শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিছে। এটাৰ পিছত আন এটাকৈ যে আমেৰিকাৰ যি সামৰিক ঘাটি আছিলে, আমেৰিকাৰ সামৰিক ঘাটি মধ্যপ্ৰাচ্যত থকা সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে এতিয়া ইৰাণে এটাৰ পিছত আন এটাকৈ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া ইৰাণৰ সৈতে হিজবুল্লাহে যৌথভাৱে আক্ৰমণ চলাইছে আৰু হিজবুল্লাহৰ ড্ৰোনৰ আঘাতত কঁপি উঠিছে এতিয়া ইজৰাইল। ইৰাণৰ মিছাইলত তছনছ হৈ পৰিছে আমেৰিকাৰ ঘাটি আৰু অস্থিৰ হৈ পৰিছে এতিয়া আমেৰিকা ইজৰাইল। ইজৰাইলত কেৱল চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে, ভয়ংকৰ প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা। এই যুদ্ধই অধিক ভয়াৱহ দিশে গতি কৰিছে।